আজি পুৱা 5 বজাৰ পৰা মধ্য অসম বন্ধ। তিৱা ছাত্ৰ সন্থাৰ লগতে তিৱা জনগোষ্ঠীৰ 5টাকৈ সংগঠনে ঘোষণা কৰিছে মধ্য অসম বন্ধ। নগাঁৱৰ কঠীয়াতলীত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক। পুৱাৰে পৰা দোকান পোহাৰ যান-বাহন চলাচল বন্ধ। তিৱা স্বায়ত্ত পৰিষদৰ সাংবিধানিক মৰ্যাদা প্ৰদান, জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কেইবাটাও দাবী তুলি এই বন্ধ ঘোষণা কৰিছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।